গুড মৰ্ণিং গাইজ। আৰু সৰস্বতী পূজাৰ দিনটো আজি মোৰ খুব ব্যস্ততা, আৰু এইটো মৰ্ণিং 10 মানে 9:30 বাজিলে আৰু মেডিকেলত আহি পালোঁ মই ডিছপেঞ্চেৰীত, আৰু কোনো নাই। হ'ল কথাটো, ল'ৰাটোৰ ইনফেকশ্যন হৈ গ'ল বেজী এটা লৈ। তাৰপিছত ভাবিলে তাৰ বোলে টি চাৰ্ট লাগে, মলত গ'লোঁ, মল খোলাই কিনে টি চাৰ্ট ল'লোঁ। 9:30 মল নুখোলে। তাৰপাছত আহি পালোঁ পাৰ্লাৰ, আৰু আমাৰ মাজনী ৰেডি হৈ আছে, নিজে বোলে মেকআপ কৰিব, নিজে কিবাকিবি মেকআপ কৰি আছে। তাৰপাছত আহি বোলে ফুটাই দিব লাগে, আৰু এয়া চাক ফুটাই দিলোঁ। তাৰপাছত এজনী কণমানি ছোৱালী আহিছিলে, তেখেতৰ ভিডিঅ' ল'ব পৰা নাই, কিন্তু এয়া ফাইনেল লুক ওলালোঁ পূজালৈ। আৰু এয়া ফাইনেলি পূজাত আহি পালোঁ, এখন ফটো মাৰিলোঁ। তাৰপাছত আমাৰ ট্ৰিপ হ'ল বালাজী। বালাজীত আহি পালোঁ। আজি তাৰপাছত অকণমান ফটো, কেইখনমান চেলফি ফটো মাৰি উঠি একেবাৰে ৰেডি হৈ গ'লোঁ। তাৰপাছত বোলো লগৰকেইজনী কৈছে ৰীল এটাকে বনা, আৰু এনেকৈ ৰীল বনাব যোৱাতে দেখিছোঁ আন্ধাৰ বন্ধাৰ একো নাহে। তথাপি আকৌ চখটো আছে নহয় ৰীলটো বনালোঁ আৰু কিবা কৰি। আজিলৈ ইয়াতে ৰাখিলোঁ, বাই বাই।